মই এতিয়া আহোঁ। চাহ খাই যাওক মা। আজি নাখাওঁ। আহিতো থাকিবই লাগিব, পিছতে খাম। বিজয়ক জনাবা মই যে তোমালোকক ক্ষমা খুজিবলৈ আহিছোঁ। শুনি নিশ্চয় ভাল পাব। হ'ব, কম দিয়ক। বাই। তোমাৰ বাবে আজি এই নীলাঞ্জনা সৰু হ'ব লগা হৈছে। মোৰ ল'ৰাক মোৰ পৰা আঁতৰত ৰাখি তুমি ভাল কাম কৰা নাই বুঢ়ী। ইয়াৰ হিচাপ মই পাই ল'ম। মাথো বোৱাৰী হৈ আহা। মানুহজনী একদম নাৰিকলৰ দৰে, বাহিৰে কঠিন আৰু ভিতৰে কোমল। বিজয়হে বুজি নাপায়। তেওঁক বুজাব লাগিব। হাই। হেল্ল'। বাহ, তুমি যে সঁচাকৈ আহিবা ভবাই নাছিলো। আমাৰ শুনে মিছা কোৱা বুলি ভাবিছিলো মই। থেংক ইউ ফৰ কামিং। ৱেলকাম। আপোনাৰ বাৰ্থডে বাবে নহাকৈ থাকিব নোৱাৰিলোঁ, কাৰণ মন বেয়া কৰিব ভাল নালাগে। অনু, তুমি বাৰু ভালকৈ ভাবিলানে আমাৰ সম্পৰ্কটোৰ কথা? তুমি মোৰ প্ৰথম প্ৰেম। ইয়াৰ আগতে মই কাকো প্ৰপ'জ দি পোৱা নাই কেতিয়াও, কাৰণ কেতিয়াও কাকো ভালেই লগা নাছিল। তোমাক ফাৰ্ষ্ট টাইম লগ পোৱাৰে পৰা মই তোমাৰ প্ৰতি দুৰ্বলতা অনুভৱ কৰিছিলোঁ। চকু মুদিলেও কেৱল তোমাৰ কথাই ভাবোঁ, আৰু চকু মেলিলেও কেৱল তোমাকে চাব বিচাৰোঁ। তোমাৰ বাহিৰে মই কেতিয়াও লাইফত আন ছোৱালীৰ কথা ভাবিবই নোৱাৰোঁ। তুমি যদি মোক গ্ৰহণ নকৰা, মই আজীৱন এনেকৈ অকলে থাকি যাম। সেয়ে অনু, পুনৰ সুধিছোঁ, তুমি মোৰ হবানে? মোক ভাবিবলৈ অলপ সময় দিয়ক। ঠিক আছে, তুমি ভাবা। মই তোমাক সময় দিছোঁ। এদিন দুদিন নাই, চিৰজীৱন। চিৰজীৱন তোমাৰ বাবে মই ৰ'বলৈ প্ৰস্তুত। মাত্ৰ তেতিয়ালৈ মোৰ লগত বন্ধু হৈ থাকা। ফ্ৰেণ্ডছ। প্ৰেমৰ প্ৰথম খোজ বন্ধুত্ব। আৰু বন্ধুত্ব থাকিলে প্ৰেম চিৰস্থায়ী হ'বই। আজিৰ পৰা মই তোমাৰ এই বন্ধুত্বৰ শক্তিৰে দুগুণ উৎসাহেৰে জীৱনত আগুৱাই যাম। অনু, মইতো দুদিনমান পাছত বেংগলোৰলৈ গুচি যাম।
তোমাক বহুত মিছ কৰিম মই যদি তোমাক ফোন কৰোঁ প্লিজ কথা পাতিবানে তুমি পাতিম থেংক ইউ তোমাৰ পৰা মই এয়াই বিচাৰিছিলোঁ Party! 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 अभी तो पार्टी शुरू हुई है শুনা আজি সঁচাকে চিঞৰি চিঞৰি গান গাই নাচি দিব মন গৈছে গম পাইছ একদম মন গৈছে যদি নাচি দে হয় দে কিমান দিনৰ পিছত যে এইখন ঘৰলৈ সুখৰ খবৰবোৰ আহিছে হ তাকো দুটা দুটা সুখৰ খবৰ মইতো ভবাই নাছিলো হাইঠা আহি যে মাটিত পৰিব মানে মানে নীলাঞ্জনা তালুকদাৰে যে ক্ষমা খুজিব পাৰে মই আশাই কৰা নাছিলো যিহে লেবেল ভাইটি অঁ নকবি ৰ তেনেকৈ যেনেকুৱাই নহওক তেওঁ আমাৰ পৰিবাৰ শাহু হ'ব গতিকে যি ক অলপ সন্মানেৰে কবি অঁ ভাইটি এইবোৰ কথা ধেমালি নকৰিবি বুজিছ বেয়া কথা উফ ৰাম তহঁতৰ কাৰণে মানে ধেমালিও কৰিব নোৱাৰি নকওঁ দে তেনেহ'লে ভগৱানে কিন্তু ভাল মিলাইছে দেই এজনী সেইখন ঘৰলৈ যাব আৰু এজনী তাৰ পৰা আহিব যোৱাজনীহে ফিক্স হৈছে অহাজনী ফিক্স হোৱা নাই ৰ দাদা তই অলপমান পজিটিভ ভাবচোন পজিটিভ ভাবিলেহে পজিটিভ হ'ব বা তই দাদাৰ কথাটো বিজয়দাক কৈছ নেকি নাই কোৱা সময় সুবিধা চাই কম বুলি ভাবিছো বিজয়ে বেয়া পাব নেকি শুনিলে নাপায় নাপায় বা আছে নহয় মেনেজ কৰিবলৈ তই চিন্তা কৰিব নালাগে তোৰ ৰাস্তা ক্লিয়াৰ একো টেনশ্যন নাই আচ্ছা এতিয়া বল আমি খোৱাৰ যোগাৰ কৰোঁ পাকঘৰত কি কি আছে চাওঁগৈ আৰু কি কি নাই সেইটো চাওঁ অঁ সেইটো চাওঁ আহ গোটেইকেইটা আছো আজি হ'ল মই কিন্তু পিঁয়াজ কাটো কোনোবা আহিল চাওঁ ৰ আপুনি মই তোমালোকৰ খবৰ ল'বলৈ আহিলোঁ হয় বহক বাহিৰতে বহাবা নেকি ভিতৰত বহিবলৈ নিদিয়ে নেকি বলক ভিতৰলৈ বলক ধেমালি কৰিছোঁ মই হ'ব হ'ব মই ইয়াতে ঠিক আছোঁ মই জানিব বিচাৰিছিলোঁ তোমাৰ দেউতাৰ খবৰ দিবলৈ কোনোবাই ফোন কৰিছিল নেকি মোৰ তাত এতিয়ালৈকে একো খবৰ অহা নাই নাই তেনেকুৱা একো বিশেষ খবৰ অহা নাই আহিব পোষ্টাৰ চাৰিওফালে মই মাৰিবলৈ দিছোঁ হ'ব দিয়া যাওঁ এনেই সোমালোঁ আৰু এপাক কিবা লাগিছিলে নেকি নাই এনেই চাইছোঁ ঘৰখন বিৰাট ধুনীয়াকৈ সজাইছা ছোৱালী থকা ঘৰ বুলি গম পায় কোন কোন আহিছে পৰি আছা তুমি কংগ্ৰেচুলেশ্যনছ শুনিছোঁ তোমাৰ বিয়া ঠিক হৈছে বোলে হয়
ভাল লাগিছে, যদিও অলপ দুখ লাগিছে। যি হওক, ভৱিষ্যত সুখৰ হওক তোমাৰ মন পচন্দৰ ল'ৰাৰ সৈতে। মই তাকেই কামনা কৰিছোঁ। বা তই ভিতৰলৈ যা। কিয়? মোৰ লগত কথা পতাৰ কাৰণে বেয়া পাইছা নেকি? শুনা, তোমালোকে মোক ভুল বুজি নাথাকিবা। মই মানিছোঁ মই পৰীক আমনি কৰিছোঁ, কিন্তু এতিয়া মই বুজিছোঁ পৰী মোৰ ভাগ্যত নাই। গতিকে মই সত্যক একচেপ্ট কৰিছোঁ। তথাপিও যদি বেয়া পাই আছা, মোক ক্ষমা কৰিবা পৰী। হ'ব, দিলোঁ ক্ষমা কৰি। মাত্ৰ এটা অনুৰোধ, আগলৈ আৰু আমনি নকৰিব। কেতিয়াও নকৰোঁ। মৰম যে জোৰ কৰি আদায় কৰিব নোৱাৰি, সেই কথা মই ভালদৰে জানো। আহোঁ দিয়া। এই মানুহজন সঁচাকৈ সলনি হৈছে নে নাই হোৱা একো ধৰিবই নোৱাৰি। মা, তুমি ওলোৱাই নাই? দাদা আৰু মই ৰেডি। ক'লৈ যাবলৈ? কিয়, পাহৰিলা নেকি? আজি দাদাৰ এংগেজমেণ্টৰ শ্বপিং আছিলে। নাই পাহৰা, মই নাযাওঁ, তোমালোক যোৱা। মা, দাদাই তুমি যোৱাটো বিচাৰিছিল। মানে পৰিবাৰৰ বাবে যি লাগে তোমাৰ চইজত হ'লে ভাল হয়। মোৰ চইজৰটো ছোৱালী চোৱা নাই? এতিয়া বস্তু ল'বলৈ মোৰ চইজৰ কিয় দৰকাৰ? নিজে চুজ কৰি ল'ব। তোমাৰ কাপোৰৰ চইচ ভাল যে, সেয়ে ভাবিছিলোঁ। প্লিজ, নাযাওঁ বুলি কৈছোঁ মানে নাযাওঁ। ডেটছ ইট। জোৰ নকৰিবা। আপোনালোক আহিলে ভালেই হ'ল খুৰা। দাদা আৰু মই আপোনালোকক আহিবলৈ কম বুলি ভাবিয়ে আছিলোঁ। মানে বাৰ আঙুঠি পিন্ধোৱা পৰ্বটো কেনেকৈ পতা যায় তাৰ বিষয়ে আলোচনা কৰিব লাগিছিলে। আমিতো সেইবোৰ ক্ষেত্ৰত অভিজ্ঞ নহয়। মা দেউতাৰ অনুপস্থিতিত আপোনালোকেই পৰামৰ্শ দিব লাগিব। সেইবাবেইতো আহিছোঁ। কাজকৰ্ম পাতিলে পৰিয়ালৰ মানুহ গোট খোৱাটো ভাল, কাৰণ ইয়াত অকল তহঁতৰে সন্মানৰ কথা নাই, আমাৰ সকলোৰে সন্মানৰ কথা জড়িত হৈ আছে।